2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলক নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই বিশেষ অভিনন্দন জনাই 16 জুন অৰ্থাৎ দেওবাৰে নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰে নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰে, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি অৱনী কুমাৰ গগৈ, বিশিষ্ট শিক্ষাবিদ তথা লোক সংস্কৃতিৰ সাধক ডক্টৰ অনিল শইকীয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাজনো কেন্দ্ৰীয় আৰু জিলা সন্থাৰ বিষয়ববীয়াই। এবাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ 379 গৰাকীৰ সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত নাহৰকটীয়া অঞ্চলৰ পৰা উত্তীৰ্ণ সকলোকে অভিনন্দন জনোৱা হয়। শিক্ষানীতিৰ আধাৰত আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, প্ৰথম বিভাগত যিসকলে উত্তীৰ্ণ হ'ল, সেইসকল ছাত্ৰ ছাত্ৰীক আমি বিশেষ শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে, উৎসাহ জনোৱাৰ উদ্দেশ্যে, প্ৰেৰণা জনোৱাৰ উদ্দেশ্যে আমি এক বিশেষ অভিনন্দন অনুষ্ঠান আমি আয়োজন কৰি আহিছোঁ। আজিও আমি নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমি ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে আজি অভিনন্দন অনুষ্ঠান আয়োজন কৰিলোঁ। আজি এই অভিনন্দন অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা শিক্ষাগুৰুসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিক্ষাগুৰুসকলে যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'বৰ বাবে সক্ষম হ'ল, সেই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ জীৱনক সুন্দৰভাৱে আগবাঢ়ি যাব পৰাকৈ তেখেতলোকক শিক্ষাগুৰুসকলে বক্তব্য প্ৰদান কৰিলে। আমাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 379জন পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল আৰু আমি আনন্দিত হৈছোঁ। আমাৰ প্ৰজন্মই খুব ভাল ধৰণে শিক্ষা গ্ৰহণ কৰি আমাৰ সমাজখনলৈ যি গৌৰৱ কঢ়িয়াই আনিছে, আমি আশা কৰিছোঁ আমি বিশেষ অভিনন্দন অনুষ্ঠানৰ যোগেদি তেখেতলোকৰ শিক্ষাৰ জীৱনত সুন্দৰভাৱে তেখেতলোকে আগবাঢ়ি যাওক, সুন্দৰভাৱে সমাজখনৰ নিজৰ শৈক্ষিক জীৱনৰ লগত আগবঢ়াই নিয়াৰ লগে লগে সমাজখনকো যাতে সুন্দৰভাৱে নেতৃত্ব প্ৰদান কৰি আগবাঢ়ি যায়, তাকে আমি আজি এই মঞ্চৰ পৰাই আহ্বান জনাইছোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।